নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আজি আৰম্ভ কৰিব ওলাইছো আমাৰ পৰিবেশৰ পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় যোৱা ভিডিও কেটা চাইছা আৰু আমাৰ পৰিবেশৰ পাঠটি অলপ হলেও বুজি পাইছা আজি আমি এই পাঠত দিয়া অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম যাতে তোমালোকৰ আৰু কনসেপ্টটো ক্লিয়াৰ হয় হব গটিকে আমি ইয়াতে থকা প্ৰশ্নসমূহ চাও হাসুন পৰিবেশ মানে কি তোমালোকে জানাই যে আমাৰ পৰিবেশ বুলি কলে আমি জি দেখা পাইছো হয়নে আমাৰ চাৰিওফালে জি আছে হেয়াই হৈছে আমাৰ পৰিবেশ ঘৰ দুৱাৰ গছ গছনি জীৱ-জন্তু হেইবোৰে আমি দেখা পাই আছো নে নাই হেইবোৰে হৈছে আমাৰ পৰিবেশ ঠিক আছে গটিকে সংজ্ঞাটো কি দৰে লিখিম আমি লিখিম আমাৰ চাৰিওফালে আবৰি থকা ৰ'দ বতাহ বৰষুণ নদী গছ-গছনি জীৱ-জন্তু ঘৰ দুৱাৰ আলি পদুলি আদি উপাদানবোৰ লগ লাগি যি অৱস্থাৰ সৃষ্টি কৰে হেয়াই হৈছে আমাৰ পৰিবেশ হেয়া হৈছে পৰিবেশ তাকে আমি কি বুলি কওঁ পৰিবেশ বুলি কওঁ হ'ব আমি দ্বিতীয় নম্বৰ প্ৰশ্নটোলৈ যাওঁ কি আছে পৰিবেশ কেই প্ৰকাৰ আৰু কি কি উদাহৰণ দি লিখিব দিছে পৰিবেশ কেই প্ৰকাৰৰ পৰিবেশ আছিলে দুই প্ৰকাৰৰ কি প্ৰাকৃতিক পৰিবেশ আৰু মানৱসৃষ্ট পৰিবেশ ঠিক আছে প্ৰাকৃতিক পৰিবেশ আৰু মানৱসৃষ্ট পৰিবেশ প্ৰাকৃতিক পৰিবেশ কোনবিলাক প্ৰাকৃতিক পৰিবেশ হৈছে যিবিলাক আমি প্ৰকৃতিৰ পৰা পাওঁ পৰ্বত পাহাৰ গছ-গছনি হয়নে আমি মানুহো প্ৰাকৃতিক পৰিবেশৰ এটা অংগ ঠিক আছে সৰু জীৱৰ পৰা একেবাৰে ডাঙৰ জীৱলৈ মানে অনুজীৱৰ পৰা আমি গছ-গছনিৰ পৰা আদি কৰি হাতী ঘোঁৰা সকলো বস্তু বা চৰাই চিৰিকটি যিবিলাক আমি পৰিবেশৰ পৰা পাওঁ হেয়াই হৈছে প্ৰাকৃতিক পৰিবেশ হ'ব আকৌ মানৱসৃষ্ট পৰিবেশ হৈছে ঘৰ দুৱাৰ যান-বাহন দলং ৰাস্তা ঘাট টেলিফোন কল কাৰখানা আদি মানুহে সৃষ্টি কৰা যিটো পৰিবেশ হয়নে এটাটো আমি পালো কি প্ৰাকৃতিক পৰিবেশ হয়নে যেনেকে পৰ্বত পাহাৰ ৰ'দ বতাহ মালভূমি এবিলাক সকলো এবিলাক প্ৰাকৃতিক পৰিবেশ আকৌ মানৱসৃষ্ট পৰিবেশ তোমালোকক কৈছোৱে যিবিলাক মানুহে সৃষ্টি কৰে হেয়াই হৈছে মানৱসৃষ্ট পৰিবেশ হ'ব দ্বিতীয় নম্বৰ প্ৰশ্নটো হৈছে পৰিবেশৰ প্ৰধান উপাংশসমূহ কি কি পৰিবেশৰ প্ৰধান উপাংশ হৈছে কি চাওঁচোন পৰিবেশৰ প্ৰধান উপাংশ হৈছে মাটি বালি বেক্টেৰিয়া ভেঁকুৰ প্ৰাণী পানী আদি ঠিক আছে গটিকে প্ৰধান উপাংশ বুলি ক'লে আমি এইকেইটাই বুজিম হ'ব তাৰ পিছত আছে মানৱসৃষ্ট পৰিবেশ কেনেদৰে সৃষ্টি হয় তোমালোকে জানাই যে মানৱসৃষ্ট পৰিবেশ কোনে সৃষ্টি কৰে মানুহে সৃষ্টি কৰে হয়নে মানৱে সৃষ্টি কৰা পৰিবেশে হৈছে মানৱসৃষ্ট পৰিবেশ হ'ব ইয়াৰ উত্তৰটো আমি লিখিম মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন উপায়েৰে নিজৰ পৰিবেশত থকা সমলবোৰৰ কামত খটুৱায় এনে কাৰ্যৰ ফলত পৰিবেশত কিছু পৰিৱৰ্তন সাধন হয় আৰু ইয়াৰ নতুন পৰিবেশ এটা গঢ় লৈ উঠে এনেদৰে মানুহে নিজৰ সুবিধা মতে গঢ়ি তোলা পৰিবেশে মানৱসৃষ্ট পৰিবেশ হয় ঠিক আছে গতিকে মানুহৰ যেতিয়া প্ৰয়োজন হয় যে এইটো বস্তু আমাক লাগে ঠিক আছে তেতিয়া মানুহে কি কৰে প্ৰকৃতিৰ পৰা সমল লৈ নিজৰ বিচাৰ বুদ্ধিৰে কিছুমান বস্তু বনায় আৰু হেয়াই হৈছে মানৱসৃষ্ট পৰিবেশ ধৰা মানুহক প্ৰয়োজন হৈছে এখন চকীৰ গতিকে কি কৰিব প্ৰকৃতিৰ পৰা সমল যেনে উদ্ভিদ বা গছ-গছনিৰ পৰা কাঠ লৈ মানুহে এনেকুৱা এখন চকী বনাব ঠিক আছে গতিকে চকীখন আমি ডাইৰেক্ট নাপাওঁ গতিকে চকীখন মানুহে সৃষ্টি কৰা এটা অৱস্থা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে আমাক কি কৰিব দিছে শুদ্ধ উত্তৰত চিন দিব দিছে কোনটো মানৱসৃষ্ট পৰিবেশৰ উপাদান নহয় কোনটো মানুহে সৃষ্টি কৰা নাই এটা আছে মাটি শিক্ষানুষ্ঠান পৰিবহন ব্যৱস্থা গতিকে শিক্ষানুষ্ঠান কোনে সৃষ্টি কৰিছে মানুহে নিজে সৃষ্টি কৰিছে হয়নে নহয় ই আমি প্ৰকৃতিৰ পৰা পোৱা নাই নহয় কিহৰ পৰা পাইছো মানুহক যেটো প্ৰয়োজন হৈছে সেই কাৰণে শিক্ষানুষ্ঠান বহাইছে গতিকে শিক্ষানুষ্ঠান নহয় তাৰ পিছত আছে পৰিবহন ব্যৱস্থা বাস হয়নে নাও বিমান এবিলা কোনে সৃষ্টি কৰিছে মানুহে নিজে সৃষ্টি কৰিছে হয়নে গতিকে এটো নহব কিন্তু মাটিটো আমি কি হৈছে
মাটিটো আমি প্ৰকৃতিৰ পৰা পাইছো হয়নে প্ৰকৃতিৰ উপাদান হয় মাটি গতিকে মাটি আমাৰ মানৱসৃষ্ট পৰিবেশৰ উপাদান নহয় হ'ব তাৰ পিছত কি দিছে কোনটো প্ৰাকৃতিক পৰিবেশৰ উপাদান নহয় এবাৰ আকৌ সুধিছে প্ৰাকৃতিক পৰিবেশৰ উপাদান নহয় কি হয় পৰ্বত ঘৰ নদী পৰ্বত আমি প্ৰকৃতিৰ পৰাই পাওঁ হয়নে প্ৰকৃতিৰ পৰাই আছে পৰ্বত হ'ব নহয় ঘৰ আমি প্ৰকৃতিৰ পৰা পাওঁ জানো আমি মানুহে সৃষ্টি কৰো গতিকে ঘৰ হৈছে শুদ্ধ উত্তৰ তাৰ পিছত কি কৈছে নদী আমি নিজে সৃষ্টি কৰো জানো নকৰো কাৰণ আমাক প্ৰকৃতিয়ে নদী সৃষ্টি কৰি দিছে হ'ব গতিকে নদীটো আমাৰ শুদ্ধ নহয় গতিকে ইয়াৰে উত্তৰটো হৈছে ঘৰ হ'ব তাৰ পিছত আমি কি পাইছো তলৰ কোনবোৰ পৰিবেশৰ ক্ষতি কৰে গতিকে কোনবোৰে আমাৰ পৰিবেশ বিনষ্ট সাধন কৰিছে কোনবোৰে কৰিছে চোৱাচোন ইয়াতে কেইটা আছে অপচন কেইটা মই পঢ়ি দিছো গছ-গছনি কল কাৰখানাৰ আৱৰ্জনা খাদ্য শস্যৰ বৃদ্ধি জনসংখ্যাৰ বৃদ্ধি জীৱ-জন্তু ধ্বংস গতিকে কোনবিধে আমাক পৰিবেশৰ ক্ষতি সাধন কৰিছে গছ-গছনিয়ে কৰিছে জানো নাই কৰা কল কাৰখানাৰ আৱৰ্জনা কৰিছে নেকি কৰিছে খাদ্য শস্যৰ বৃদ্ধি কৰিছে জানো নাই কৰা জনসংখ্যাৰ বৃদ্ধিয়ে কৰিছে জানো কৰিছে জীৱ-জন্তু ধ্বংস কৰিছে নেকি কৰিছে গতিকে ইয়াৰে আমি উত্তৰ পাম তিনিটা ঠিক আছে কোনবোৰে পৰিবেশৰ ক্ষতি কৰিছে গতিকে ইয়াৰে উত্তৰ হৈছে আমাৰ তিনিটা কল কাৰখানাৰ আৱৰ্জনে আমাক পৰিবেশ বিনষ্ট কৰিছে জনসংখ্যাৰ বৃদ্ধিও আমাৰ পৰিবেশৰ ভাৰসাম্য নোহোৱা কৰিছে যেহেতু আমাৰ মানুহ বেছি হৈ গৈ আছে কিন্তু আমাৰ জীৱ-জন্তু কম হৈ গৈ আছে তেতিয়াও আমাৰ পৰিস্থিতি তন্ত্ৰ ক্ষতি সাধন হৈ আছে গতিকে জীৱ-জন্তু ধ্বংস হৈ যোৱাৰ ফলতো আমাৰ পৰিবেশ ক্ষতি সাধন কৰিছে গতিকে এই প্ৰশ্নৰ আমি তিনিটা অপচন কাৰেক্ট পাম ঠিক আছে এবাৰ আমি বাওফালৰ সৈতে সোঁফালৰ মিল থকা অংশবোৰ চিনেৰে মিলাব লাগিব হ'ব গতিকে কি আছে চাহাচোন প্ৰথমতে বাওফালত কি আছে চোৱাচোন আমাৰ চৌপাশ জলমণ্ডল স্থলমণ্ডল জীৱমণ্ডল আৰু বায়ুমণ্ডল আৰু ইফালে আছে মাটি বায়ু পৰিবেশ পানী আৰু জীৱজগত গতিকে আমাৰ চৌপাশটো কিহৰ লগত মিলিব আমাৰ চৌপাশটো মিলিব পৰিবেশৰ লগত হয়নে আমাৰ চৌপাশ বুলি ক'লে আমি পৰিবেশৰ লগত মিলিম ঠিক আছে জলমণ্ডল বুলি ক'লে আমি কি বুজিম জলমণ্ডল মানে হৈছে আমাৰ পানী ঠিক আছে স্থলমণ্ডল মানে হৈছে কি মাটি স্থল মানে মাটি ঠিক আছে স্থলমণ্ডল মানে মাটি তাৰছত জীৱমণ্ডল বুলি ক'লে আমি কি বুজিম আমাৰ জীৱজগতত থকা যিমানবিলাক জন্তু জীৱ হেবিলাক সকলো অনুজীৱৰ পৰা ডাঙৰ জীৱলৈকে গতিকে জীৱমণ্ডল হৈছে জীৱজগতৰ লগত মিলিব আৰু বায়ুমণ্ডল মানে হৈছে বায়ু হ'ব গতিকে এইকেইটা প্ৰশ্নৰ আমাৰ অপচন কেইটা আমি মিলাই দিছো আৰু এবাৰ চাই দিছো আমাৰ চৌপাশ বুলি ক'লে আমি পৰিবেশৰ কথা বুজিম তাৰ পিছত জলমণ্ডলৰ কথা ক'লে আমি কি বুজিম পানীৰ কথা বা জলৰ কথা স্থলমণ্ডল মানে মাটি তাৰ পিছত জীৱমণ্ডল মানে জীৱজগত আৰু বায়ুমণ্ডল মানে বায়ু হ'ব গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে এইকেইটা আমি কিদৰে মিলাইছো হ'ব জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিবেশত বৰ্তি থাকে 80টা মান শব্দৰ ভিতৰত লিখিব দিছে আমি উপাংশৰ বিষয়ে পঢ়িছিলো জৈৱিক অজৈৱিক উপাংশ গতিকে জৈৱিক উপাংশৰ কি কৰিছে উপাদানসমূহ কিদৰে পৰিবেশত বৰ্তি থাকে হেয়া আলোচনা কৰিব দিছে ঠিক আছে কি লিখিছে চাওহাচোন জৈৱিক উপাংশৰ সকলো উপাদানে এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি থাকে পৰিবেশত বাছি থাকে গতিকে এটা উপাংশৰ লগত কি কৰিছে যিবিলাক জৈৱিক উপাংশ আছে তাৰে এটা আনটা উপাদানৰ লগত নিৰ্ভৰ কৰি বাছি থাকে উদাহৰণ স্বৰূপে হেউজিয়া উদ্ভিদে সৌৰ শক্তি সূৰ্যৰ তাপ পোহৰৰ সহায়ত জীয়াই থাকে তৃণভোজী প্ৰাণীয়ে ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে সেই পানী আকৌ মাংসহাৰী প্ৰাণীয়ে খায় যেনে গৰু ছাগলীয়ে কি খায় ঘাঁহ খায় হয়নে আকৌ বাঘ সিংহ আদি আকৌ যিবিলাক তৃণভোজী প্ৰাণী আছে সেইবিলাক ভক্ষণ কৰে গৰু ছাগলী হৰিণা ভক্ষণ কৰে গতিকে উদ্ভিদ তৃণভোজী আৰু মাংসহাৰীৰ মৃত্যু হলে জীৱাণুৱে পচাই মাটিত মিহলাই দিয়ে ইয়াৰ পৰা বুজা গল যে ইহঁতে কি কৰে আমাৰ আকৌ হে গৈ ঘাঁহলে পৰিণত হয়
বা আকৌ তৃণভোজীৰ খাদ্যবস্তু উৎপাদিত হয় ঠিক আছে গতিকে উদ্ভিদ তৃণভোজী আৰু মাংসাহাৰী এইবিলাক কি হয় অনুজীৱই লগ লগাই আকৌ মাটিৰ লগত মিহলাই দিয়ে গতিকে ই এটা সাৰ্কেলৰ মাজত চলি আছে হয়নে আমি হেতু কি বুলি কওঁ পৰিস্থিতি তন্ত্ৰ বুলি কওঁ গতিকে এটাই ইটোৰ ওপৰত নিৰ্ভৰ হৈ আছে গতিকে জৈৱিক উপাংশ যিমানবোৰ আছে সেই জৈৱিক উপাংশবিলাক এটা উপাদান আন এটা উপাদানৰ লগত লগ লাগি আছে গতিকে ইয়াৰ পৰা বুজা গ'ল যে পৰস্পৰৰ লগত পৰস্পৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নিৰ্বাহ কৰি আছে গতিকে জৈৱিক উপাংশৰ প্ৰতিটো উপাদানে ইটোৰ লগত আনটো সম্পৰ্ক আছে গতিকে পৰস্পৰে নিজৰ লগত আনৰ লগত সম্পৰ্ক স্থাপন কৰাৰ লগতে কি হৈ গৈছে এই জীৱকুল বাছি আছে হ'ব তুমি কেনেকুৱা পৰিবেশত থাকিব বিচাৰা সমুকে লিখা এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে নিজেই জানা হয়নে কেনেকুৱা পৰিবেশত তোমালোকে থাকিব বিচাৰা লেতেৰা কদৰ্যময় পৰিবেশত তোমালোকে থাকিব বিচাৰা জানো বা একেবাৰে প্ৰাকৃতিক পৰিবেশৰ মাজত থাকিব বিচাৰা জানো গতিকে আমাৰ কোনটো পৰিবেশে আমাৰ মনবিলাক ভাল লগায় আমি ভাল অনুভৱ কৰো হয়নে গতিকে সেই পৰিবেশটোৰ বিষয়ে লিখিব দিছে কি লিখিলে ভাল হয় চাওঁ আহাচোন তোমালোকেও কবা হৈছে নে নাই পৰিবেশত থকা প্ৰতিটো জীৱিত উপাদানে যেনেকৈ ইটো সিটোৰ লগত পৰস্পৰৰ সম্পৰ্ক ৰক্ষা কৰি চলে আমিও প্ৰত্যেকে তেনেকে আমাৰ চৌপাশৰ পৰিবেশৰ লগত সহমৰ্মিতা দেখুৱাটো উচিত হয় গতিকে যিহেতু আমি প্ৰতিটো জীৱিত বস্তুৱে আমাৰ লগত সম্পৰ্ক স্থাপন কৰে আমিও সেই প্ৰতি আমি গুৰুত্ব দিব লাগে আমিও হিহঁতক আমাৰ মৰম অনুভূতি জনাব লাগে ঠিক আছে যিবিলাক উদ্ভিদ আছে জীৱ-জন্তু আছে গতিকে পৰিবেশত আমি থকা যিমানবোৰ উপাদান আছে আমি তাৰ লগত সম্পৰ্ক বজাই ৰাখিব লাগে ঠিক আছে দ্বিতীয়তে পৰিবেশৰ লগত সদ্ভাৱ দেখুৱাই আমি সকলো জীৱ-জন্তুৰ প্ৰতি দয়াশীল হোৱা উচিত যধে মধে গছ বন কটা অনুচিত অবৈধ হাৰত বৃদ্ধি পোৱা বায়ু পানী আৰু মাটি প্ৰদূষণ কৰাটো একেবাৰে বঞ্চিত হ'ব লাগে ক্ৰমাগত পৰিবেশৰ ধ্বংসৰ মূল হয় গতিকে আমি আমাৰ কাৰ্যবলীসমূহ নিয়ন্ত্ৰণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণলৈ আহিব প্ৰদূষণমুক্ত পৃথিৱী এখনত বাস কৰিবলৈ আমি সকলোৱে আগ্ৰহী গতিকে আমি জানোৱে আমাৰ এতিয়া জল প্ৰদূষণ বায়ু প্ৰদূষণ মাটি প্ৰদূষণ এনেকুৱা বহু ধৰণৰ প্ৰদূষণ আমি দেখাই পাইছো গতিকে সেই প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে আমি কিছুমান কাৰ্যপন্থা হাতত তুলি ল'ব লাগিব যাতে সেইবিলাকে আমাৰ পৰিবেশ বিনষ্ট সাধন নকৰে যাৰ ফলত আমাৰ এই প্ৰাকৃতিক পৰিবেশবিলাক ভাল হৈ থাকে আৰু আমাৰ মনবিলাক ভাল হৈ থাকে এই প্ৰাকৃতিক পৰিবেশবিলাক চাই পেলাই গতিকে জীৱ-জগতৰ লগত থকা যিমানবোৰ জীৱ-জন্তু চৰাই-চিৰিকটি আছে আমি সকলোবিলাকৰ প্ৰতি দয়াশীলো হ'ব লাগিব হ'ব তাৰ পিছত আমি কি কৰিব পাৰো আমি সম্পদৰ বহন ক্ষমতাৰ ওপৰত দৃষ্টি ৰখা উচিত আমাৰ হাতত থকা সমল বা সম্পদবোৰ এনে ধৰণৰ ব্যৱহাৰ কৰা উচিত যাতে হেয়া ভৱিষ্যতে প্ৰজন্মৰ বাবে সংৰক্ষিত হৈ থাকে গতিকে আমি যিমানবোৰ সম্পদ পাইছো প্ৰাকৃতিক সম্পদ হওক খনিজ সম্পদ হওক কৃষি সম্পদ হওক এইবিলাক সম্পদ যাতে শেষ হৈ নাযায় গতিকে এইবিলাক যাতে পিছলেও থাকে ভৱিষ্যতেও আমাৰ মানৱ সমাজে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে আমি গুৰুত্ব দিব লাগে গতিকে আমি যধেমতে ব্যৱহাৰ কৰিব নালাগে এইবিলাক আমি উচিত অনুযায়ীহে আমি ব্যৱহাৰ কৰিব লাগে ঠিক আছে গতিকে আমি এইখিনি বস্তুৰ জৰিয়তে আমি ইয়াকে বুজিলো যিহেতু আমি এটা ভাল সুস্থ পৰিবেশৰ মাজতে থাকিব বিচাৰো গতিকে আমি এনেকুৱা কিছুমান কাৰ্যপন্থা ল'ব লাগিব যাৰ জৰিয়তে আমাৰ জীৱ-জগতৰ লগতে আমিও যিবিলাক জন্তু চৰাই-চিৰিকটি বা প্ৰাকৃতিক সম্পদ আছে সেই প্ৰাকৃতিক সম্পদে ভাৰসাম্য ৰাখি পেলাই আমি কি কৰিব লাগিব আমাৰ জীৱন নিৰ্বাহ কৰিব লাগিব গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই পাঠৰ এইকেইটা প্ৰশ্নই আছিলে এইকেইটা প্ৰশ্নৰ তোমালোকে উত্তৰসমূহ নিশ্চয় বুজি পাইছা শেষৰ প্ৰশ্নটো তোমালোকে নিজৰ অনুসাৰে তোমালোকে লিখিবা এই প্ৰশ্নটো জাস্ট এটা আৰ্হিহে তোমালোকক দেখুৱা গৈছে গতিকে তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে টুকি লৈ পেলাই তোমালোকে মনত ৰাখিবা আৰু পাঠটো ভালদৰে বুজি ল'বা গতিকে ছাত্ৰ-ছাত্ৰীসকল অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ ধন্যবাদ